নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম ষ্টুডিঅ'ত মই চন্দন এতিয়া চাওক কি আছে আজিৰ সংবাদ শীৰ্ষত শনিবাৰে সামৰণি পৰিল জাগিৰোডৰ ঐতিহাসিক জোনবিল মেলাৰ ভয়ামৰ মেটমৰা সম্ভাৰলৈ পাহাৰলৈ উভতিল মামা-মামী জাগিৰোডৰ গোপালকৃষ্ণ চাহ বাগিচাত মন্ত্ৰী পীযুষ হাজৰিকা প্ৰদান কৰিলে এটিকলি দুটিপাত আঁচনিৰ চেক জাগিৰোড আৰু ডিমৰীয়া সমজিলাত উদযাপিত হ'ল গণৰাজ্য দিৱস অনুষ্ঠিত হ'ল মাৰ্চ পাষ্ট আৰু সাংস্কৃতিক দলৰ অনুষ্ঠান জাগিৰোডৰ বহাবৰজাৰীত সদৌ অসম দেৱদামোদৰ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু উদ্যোক্তাসকল এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত নিজম পৰিল জাগিৰোডৰ জোনবিলৰ পাৰ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা জাগিৰোডৰ ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ শনিবাৰে সামৰণি পৰে তিনিও দিনে তিৱা কৃষ্টি সংস্কৃতিৰে উদ্ভাসিত হৈ পৰে জোনবিল মেলা শুকুৰবাৰে কাহিলি পুৱাতে সম্পন্ন হোৱা বিনিময়ৰ হাতত ভিৰ কৰে বিভিন্ন প্ৰান্তৰ লোকে এই মেলাতে তিৱা ৰজাসকলক চৰকাৰীভাৱে প্ৰদান কৰা হয় ৰাজভাত্তা চাওঁ আহক সকলো সামৰি আমাৰ এক বিশেষ প্ৰতিবেদন নিজম পৰিল জাগিৰোডৰ জোনবিলৰ পাৰ শনিবাৰে সামৰণি পৰিল ঐতিহাসিক জোনবিল মেলাৰ ভয়ামৰ মেটমৰা সম্ভাৰলৈ পাহাৰলৈ উভতিল মামা-মামী বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ঐতিহাসিক জোনবিল মেলাৰ শনিবাৰে সামৰণি পৰে বৃহস্পতিবাৰে কাহিলি পুৱাতে গোভা দেওৰজাৰ চাৰি ভাই দেওখাল থানত মাংগলিক পৰ্বৰে শুভাৰম্ভ হয় মেলাৰ ইয়াৰ পাছতে গাভৰু আমবৃক্ষত বন্তি প্ৰজ্বলন কৰাৰ লগতে কণী কাটি বিভিন্ন ৰীতি নীতিৰে আৰম্ভ হয় ঐতিহাসিক জোনবিল মেলাৰ কাৰণ আমি তিৱাসকলৰ এটা ডাঙৰ বিশ্বাস আৰু সেইটো হৈছে কি আমাৰ সৰ্বোচ্চ দেৱতা হৈছে ফা মহাদেৱ আৰু ফা মহাদেৱ বিনে আমাৰ কোনো গত্যন্তৰ নাই গতিকে ফা মহাদেৱক আমি পূজা অৰ্চনা যিকোনো ক্ষেত্ৰতে কৰোঁ ঠিক আজি এই জোনবিল মেলা আজিৰ পৰা আৰম্ভ গতিকে জোনবিল মেলা সকলোৱে পৰিচালনা কৰিবৰ কাৰণে আমি ইয়াতে পূজা অৰ্চনা কৰোঁ মেলাথলীত এক উৎসৱমুখৰ পৰিৱেশেৰে তিৱাসকলৰ পৰম্পৰাগত চামাদি উদ্বোধন কৰে গোভা ৰজা দীপসিং দেওৰজাই বৰঘৰ উদ্বোধন কৰে তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ ৰাধু কাকতিয়ে ইয়াৰ পাছতে পতাকা উত্তোলন কাৰ্যসূচী অংশগ্ৰহণ কৰে মেলা উন্নয়ন সমিতিৰ সভাপতি সোণেশ্বৰ দলৈ আৰু বন্তি প্ৰজ্বলন কৰে গোভা দেওৰজা দীপসিং দেওৰজাই আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ যিটো মাংগলিক পৰ্ব মানে চাৰিভাৰ দেওখাল থানত মানে পুৱা 6 বজাত হৈ গৈছে আৰু তাৰপিছত আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ মানে 9-12 থুঙিনু ৱাগাদাৰ টুগাদাৰ সেইকেইটা মানে উন্মোচন হৈ গ'ল আৰু লগতে মানে আমাৰ যিটো মানে পতাকা উত্তোলন সেইটো মানে অলপ আগত মানে হৈ গৈছে অনুষ্ঠিত হয় তিৱাসকলৰ পৰম্পৰাগত নৃত্যগীত সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি সভা মুকলি সভাত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেওৰীয়া উন্মোচন কৰে জোনবিল শীৰ্ষক এখনি স্মৃতি গ্ৰন্থ এই সভাতেই মিণ্ডাই কিপ শীৰ্ষক এখনি পুস্তিকাও উন্মোচন কৰে অসম উন্নতি সভাৰ সম্পাদক অতনু কুমাৰ শৰ্মাই আমাৰ গোভা ৰজা তেখেতৰ উপস্থিত আছে ইয়াৰ গোভা ৰজা উপস্থিত আছে আৰু আমাৰ সকলো তিৱা ৰজাসকল তেওঁলোকৰ তিৱা সকলো ৰাইজ উপস্থিত আছে মৰিগাঁও জিলাবাসীৰ পৰা মই দেখিছোঁ আন বিভিন্ন জেগাৰ ৰাইজো ইয়াতে উপস্থিত
সমান্তৰালকৈ বিভিন্ন পাহাৰীয়া অঞ্চলৰ পৰা অহা মামা মামীসকলে মেলাথলীত জুপুৰি সাজি বৃহস্পতিবাৰৰ দিনটো কটাৰ পিছত শুকুৰবাৰে কাহিলি পুৱাতে সম্পন্ন হয় ইতিহাস প্ৰসিদ্ধ বিনিময়ৰ হাট। আমি মানিবৰ পৰা আহিছোঁ। আমি বৰ্তমান খোলালোঁ, এতিয়া বিনিময় কথা কৰিলোঁ। আমি ঘৰৰ পৰা 5টাতে আহিছোঁ। আহি মানে এতিয়া মোনা বেলেগত থৈ আহিছোঁ, জালুক, জলকীয়া, আদা, হালধি খোলাই পেলাই এতিয়া তেওঁলোকৰ শিবিৰবিলাক চাওঁ অলপ। আপুনি কি দিলে? মই সান্দহ দিছোঁ, সান্দহ পিঠা, তাৰপিছত শুকান মাছ। নাই, বহুত ভাল লাগে। মানে আমি প্ৰত্যেক বছৰে আহোঁ তেনেকৈ, তেওঁলোকৰ লগত এইটো মানে মহামিলনটো। ক'ৰ পৰা আহিছে? মেঘালয়। আদা, হালধি খালি পিঠা আৰু মেলাথলীত স্তব্ধ হৈ পৰে আধুনিক মুদ্ৰাৰ প্ৰচলন। পাহাৰৰ পৰা নামি অহা মামা মামীসকলে ভৈয়ামৰ লোকসকলৰ সৈতে সম্পন্ন কৰে এই বিনিময় প্ৰথা। আমি উলুকুঞ্জিৰ পৰা আহিছোঁ। কি আনিলে? এইবিলাক আৰু ৰঙা কোমোৰা আৰু এইটো আৰু ঝাৰু। আজি সলালোঁ। আদা আৰু হালধি, চিৰা ভাল লাগিছে। নাই মই এবাৰেই আহিছোঁ। সমগ্ৰ অসমৰ বা ভাৰতবৰ্ষৰ ভিতৰতে এইটোৱে আমাৰ এটা 1 নম্বৰ মেলা, য'ত নেকি আমি আমাৰ মানুহে পিঠা দিয়ে। যিসকল আমাৰ পাহাৰৰ পৰা মামা মামী নামি আহে, তেখেতসকলে আদা, কচু, হালধি, লাও, কোমোৰা যি আছে সিহঁতে সকলো লৈ আনে। আমাৰ ইয়াৰ পৰাই তেখেতসকলে পিঠা, জলপান আৰু মাছ এনেকুৱাকৈ লৈ সিহঁতে পাহাৰলৈকে যায়, আৰু তেখেতসকলৰ পাহাৰৰ পৰা যিখিনি বস্তু আনে আমাৰ ভৈয়ামৰ মানুহে এইটো ৰাখি থৈ দিয়ে। এই বিনিময় পৰ্বৰ শুভ উদ্বোধন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ। ঐতিহাসিক জোনবিল মেলা ই গোভা দেউজা পৰম্পৰাগতভাৱে চলি আহিছে। পাহাৰৰ উৎপাদন হোৱা কেঁচা সামগ্ৰীসমূহ মামা মামীসকলে তেওঁলোকে ভৈয়ামলৈ লৈ আহে এই জোনবিল মেলালৈ। এই জোনবিল মেলাতেই তেওঁলোকৰ প্ৰডাকশ্যন হোৱা কেঁচা সামগ্ৰীসমূহ আনি আমাৰ ভৈয়ামত উৎপাদন হোৱা পিঠা, জলপান, সান্দহগুড়ি লগত তেওঁলোকে বিনিময় প্ৰথা কৰে। পাহাৰৰ মামা মামীসকলে লৈ অহা উৎপাদিত সামগ্ৰীৰ লগতে ভৈয়ামৰ লোকসকলৰ পিঠা পনা, সান্দহ, জলপানৰ কৰা হয় বিনিময়। সমূহ ৰাইজৰ যি সহযোগিতা আপোনালোকে দেখিবলৈ পাইছে, হাজাৰ হাজাৰ মানুহে আহি ইয়াতে সমাগম হৈছে। পাহাৰৰ মামা মামীসকলে তেখেতসকলৰ উৎপাদিত যিখিনি সামগ্ৰী, এই সামগ্ৰীখিনি তেখেতসকলে বহু কষ্ট কৰি ইয়ালৈ লৈ আহে, আৰু ভৈয়ামৰ আমাৰ লোকসকলেও তেখেতসকলৰ পিঠা, জলপান, শুকান মাছকে আদি কৰি এই সামগ্ৰীসমূহ আমাৰ পাহাৰৰ মামা মামীসকলৰ লগত বিনিময় আৰম্ভ কৰে। ইয়াৰ পাছতেই অনুষ্ঠিত হয় গোভা দেউৰজাৰ পৰম্পৰাগত কুকুৰা যুঁজ। পৰৱৰ্তী পৰ্যায়ত জোনবিলত সম্পন্ন হয় সমূহীয়া মৎস্য চিকাৰ পৰ্ব। হাতে হাতে জাল জুলুকি পললৈ বিলত নামি পৰে সহস্ৰজন। ৰৌ, বৰালি, শোল আদি মাছ লৈ আনন্দত আত্মহাৰা হৈ পৰে সকলো। ইয়াৰ পাছতে অনুষ্ঠিত হয় গোভা দেউৰজাৰ ৰাজদৰবাৰ। এই ৰাজদৰবাৰত 21 গৰাকী তিৱা ৰজাক প্ৰদান কৰা হয় ৰাজভাত্তা। ৰাজভাত্তা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। বৰ্ণিল তিৱা লোককৃষ্টি সংস্কৃতিৰে উদ্ভাসিত হৈ পৰে জোনবিল মেলাথলী। আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ জোনবিল মেলাত উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে আজি এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অহাৰ কথা আছিলে। তেখেত যিহেতু ছুইজাৰলেণ্ডৰ ডাভোছত আছে ৱৰ্ল্ড ইকনমিক ফৰামৰ মিটিঙত, তেখেতে আহিব নোৱাৰিলে। আজি যদিও মই স্থানীয় বিধায়ক, তথাপিতো মই তেখেতৰ প্ৰতিনিধি হিচাপে ইয়ালৈকে আহিলোঁ, আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধাৰ মধ্য অসমৰ তিৱা ৰজাসকলক যি ভাত্তা দিয়া হয় সেই ভাত্তা প্ৰদান কৰিলোঁ। আমাৰ চৰকাৰে সিদ্ধান্ত লৈছিলোঁ 5 কোটি টকা আমি ইয়ালৈকে দিম, অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰা হ'ব স্থায়ী প্ৰকল্প নিৰ্মাণৰ কাৰণে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ আগ্ৰহত
আমি 1 কোটি টকা খৰচ কৰি এই মেলাস্থলী আমি ব্যক্তিগত মানুহৰ পৰা ক্ৰয় কৰি মেলা সমিতিক দিবলৈকে সক্ষম হৈছিলোঁ আৰু নিশ্চয়কৈ কৰিব লগা আছে এই মেলাখনৰ উত্তৰণৰ কাৰণে আৰু কৰিম ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। তৃতীয় তথা অন্তিম দিনা জোনবিল মেলাৰ লগত সংগতি ৰাখি গোভা বিহুৰ উৰুকাৰ পুৱাৰ ভাগতে গোভা ৰজাৰ অধীনৰ অৰমবিলত অনুষ্ঠিত হয় সমূহীয়া মৎস্য চিকাৰ পৰ্ব। সহস্ৰাধিক লোকে মৎস্য চিকাৰ পৰ্বত অংশগ্ৰহণ কৰি আনন্দ উল্লাস কৰা প্ৰতি বছৰে আহোঁ, আহিতো ভালে লাগিছে, কিন্তু এতিয়া মাছেহে মাৰিব নোৱাৰিলোঁ, বিলখন গোটেই পোক খাই গ'লগৈ। মই এটা সেই ৰৌ পোৱালি পাইছোঁ, সেয়া বছৰেকৰ বিহু বুলি আহিলোঁ আৰু এসাঁজ খাম বুলি পেলাই, তথাপিতো এটা পালোঁ আৰু 3টি পৰিয়াল চলি যাব আৰু ধুনীয়াকৈ। আমি দুৰুঙৰ পৰা আহিছোঁ, বৰালি মাছ ভাল লাগিছে, বছৰে বছৰে আহোঁ, যেতিয়া ফূৰ্তি কৰিব আহোঁ, ফুলকবি চুলকবি যি পাওঁ মানে ভাল বস্তু দি খাম আৰু। মৎস্য চিকাৰৰ পিছতে মেলাথলীত অনুষ্ঠিত হয় এক কবিতাৰ মেল, য'ত ভিন্ন প্ৰান্তৰ কবিসকলে তেওঁলোকৰ কবিতা মেলাৰ সামৰণিৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক লোকে ভিৰ কৰে মেলাথলীত। বহুত ভাল লাগিছে, এইবাৰ প্ৰথম আহিলোঁ ইয়াতে, আগতে অহা নাছিলোঁ আৰু এইবাৰ আহিছোঁ, বহুত ভাল লাগিছে, বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ। আমি জাগিগাঁৱৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে বুলি অনুভৱটো খুব ধুনীয়া, যিহেতু ঐতিহ্যমণ্ডিত জাগিৰোডৰ সমীপতে অনুষ্ঠিত এই জোনবিল মেলা, গতিকে জোনবিল মেলাৰ সঁচাকৈ বহুত আনন্দিত আৰু বছৰি হয়, বিনিময় প্ৰথা হয়, বিনিময় প্ৰথাটো শুক্ৰবাৰে হয় প্ৰতি বছৰে আৰু ৰাতিপুৱাৰ ভাগতে সেইটো অনুষ্ঠিত হয়। ভাল লাগিছে, বহুতখিনি ভাল লাগিছে। আমি নগাঁৱৰ পৰা আহিছোঁ, হয় এইবাৰ প্ৰথমবাৰ, বহুত ভাল লাগিছে। লোৱাকৈ একো লোৱা, ল'ৰাৰ কাৰণে খেলা বস্তু ল'লোঁ আৰু। ইয়াৰ পিছতে গোভা ৰজাৰ প্ৰতীকী ৰূপত কৰ সংগ্ৰহ পৰ্বৰ অন্তত সামৰণি পেলোৱা হয় ঐতিহাসিক জোনবিল মেলাৰ। বিশ্বনাথ চাৰিআলি, মই ইয়াতে BEd কৰি আছোঁ মৰিগাঁও ডাইটত। নাই লাইফৰ ফাৰ্ষ্ট টাইম হয়, আগতে কিতাপত পঢ়িছিলোঁ কিন্তু চাবলৈ কেতিয়াও সৌভাগ্য হোৱা নাছিলে, তো অহা 6-7 মাহ পিছত আমি যামেই, তো ভাবিলোঁ যে এইবাৰ চাই যাম বুলি, কি ঠিক পিছত বা অহা হয়নে নাই। মালৈবাৰীৰ পৰা আহিছোঁ, প্ৰতি বছৰে আহোঁ, ভালেই লাগিছে। বজাৰ বিশেষ নাই লোৱা আৰু চিম্পুল বহুত। জানুৱাৰী 22 তাৰিখৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ অন্তিম দিন, বাকীকেইটা কাৰ্যসূচী সম্পূৰ্ণ সফল সমাপ্তি ঘটিছে। সকলো পক্ষৰ সহায় সহযোগিতাত, জিলা প্ৰশাসন, আমাৰ মন্ত্ৰী মহোদয়ৰ সহায় সহযোগিতাত সকলো দল সংগঠনে ইয়াত সহায় সহযোগিতা কৰিছে আৰু এতিয়া সফল সমাপ্তি আমাৰ ঘটিছে। সোমবাৰে দেশে সগৌৰৱেৰে পালন কৰিলে 77 সংখ্যক গণৰাজ্য দিৱস। ইয়াৰ অংশস্বৰূপে জাগিৰোড আৰু ডিমৰীয়া সমজিলা প্ৰশাসনে দিনজোৰাকৈ আয়োজন কৰিলে বৰ্ণাঢ্য কাৰ্যসূচী। জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকাই পতাকা উন্মোচন কৰাৰ বিপৰীতে ডিমৰীয়া সমজিলাত পতাকা উন্মোচন কৰিলে সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই। চাওঁহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। সমগ্ৰ অনুষ্ঠিত এই গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই। ইয়াৰ পিছতেই মাৰ্চ পাষ্টত আৰক্ষী, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। পৰৱৰ্তী পৰ্যায়ত বিহু, তিৱা, বড়ো, কাৰ্বি, যোগা, ভোৰতাল আদি বিভিন্ন সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰি এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই স্বাধীনতা সংগ্ৰামীসকলক সোঁৱৰণ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ বিষয়ে বক্তব্য আগবঢ়ায় এই বিশেষ দিনটোত। সমগ্ৰ অসমবাসীক, সমগ্ৰ ভাৰতবাসীক 77তম গণৰাজ্য দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আজিৰ দিনটোতে আমাৰ যিখন সংবিধান, সেই সংবিধানখন গৃহীত হৈছিল
আৰু তেতিয়াৰ পৰাই আমি আমাৰ নিজৰ নিয়মৰে চলিব পৰা হ'লোঁ। যিসকল স্বাধীনতা সেনানীয়ে 200 বছৰীয়া ব্ৰিটিছ ৰাজত্বক খেদি ভাৰতবৰ্ষলৈকে স্বাধীনতা কঢ়িয়াই আনিছিল, তেখেতলোকক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। মহামানৱ মহাত্মা গান্ধীকে আদি কৰি প্ৰত্যেকগৰাকী ব্যক্তিয়ে বহু কষ্ট কৰি, বহু ব্যক্তিয়ে জীৱন ত্যাগ কৰি আমালৈকে স্বাধীনতা আনি দিছিলে। স্বাধীনতা অনাৰ পাছত B.R. আম্বেদকাৰ ডাঙৰীয়াৰ সভাপতিত্বত সংবিধান সভাই এখন সংবিধান আমাৰ কাৰণে দিলে, যিখনক দি আমাক চলাব পৰা হ'লোঁ। আজি আমি স্বাধীন জাতি, আৰু স্বাধীন জাতিয়ে আমি নিজে নিজৰ কাম কৰিব পৰা হ'লোঁ, আৰু আমাৰ দেশখনে দুপদূপে আগুৱাই গৈছে, অসমখনে দুপদূপে আগুৱাই গৈছে। সকলোকে পুনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে ভাল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আজি প্ৰথমবাৰ কাৰণে মোৰ নিজৰ গৃহ সমষ্টি জাগিৰোডৰ ডিষ্ট্ৰিক্টত এই গণতন্ত্ৰ দিৱসৰ, গণৰাজ্য দিৱসৰ পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত থাকিলোঁ। অত্যন্ত সুখী হৈছোঁ। আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰশাসনিক সংস্কাৰ কৰিলে, এই প্ৰশাসনিক সংস্কাৰৰ কাৰণেই প্ৰত্যেকটো সমষ্টিত একোখন সমজিলা গঠন কৰা হ'ল, যাৰ ফলত মানুহৰ বহু লাভ হ'ল। মানুহ জাগিৰোডৰ পৰা আগতে, মায়ঙৰ পৰা আগতে মৰিগাঁওলৈকে যাব লগা হৈছিল সৰু সৰু কামৰ কাৰণে, এতিয়া যাব নালাগে। লাহৰীঘাটৰ সেই চৰৰ পৰা মৰিগাঁওলৈকে আহিব লাগিছিল, এতিয়া নালাগে। মানুহৰ যথেষ্ট সুবিধা হৈছে। এই সুবিধাত মানুহৰ সুবিধাৰ লগতে আমাৰো ভাল হৈছে। আজি মই নিজৰ জেগাত আহি পতাকা উত্তোলন কৰিব পাৰিছোঁ, অত্যন্ত সুখী হৈছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত কেইবা হাজাৰো ব্যক্তি ওলাই আহিলে, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আনহাতে ডিমৰীয়া সমজিলা প্ৰশাসনৰ উদ্যোগতো উদযাপন কৰা হ'ল দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগণত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিলে ডিমৰীয়া সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই। ইয়াৰ পূৰ্বে সমজিলা আয়ুক্তগৰাকীয়ে বিভিন্ন বিদ্যালয় আৰু প্ৰতিৰক্ষা বিভাগৰ সেনা জোৱানৰ মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে। এই কাৰ্যসূচীত ডিমৰীয়া সমজিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। অনুষ্ঠানত 12ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়িত হয়। গণৰাজ্য দিৱস উপলক্ষে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক, ভাৰতবৰ্ষত বাস কৰা আৰু প্ৰবাসী ভাৰতীয় সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই দিনটোতে আজি গণৰাজ্য দিৱস পালন কৰা হয়, আৰু বৰ্তমান সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বিচক্ষণতাৰ ক্ষেত্ৰত দেশখন আগবঢ়াই লৈ গৈছে, লগতে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে ৰূপান্তৰ খনিকৰ হিচাপে ৰাজ্যখন আগবঢ়াই লৈ গৈছে। প্ৰথমতে সমগ্ৰ দেশবাসীৰ লগতে প্ৰতিজন ডিমৰীয়াবাসীক গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ডিমৰীয়া সমজিলা গঠন হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ অনুষ্ঠান উদযাপন কৰা হৈছে। ইয়াত সমূহ ৰাইজে যি ধৰণৰ সহায় সহযোগিতা অংশগ্ৰহণ কৰিছে, তাৰ বাবে আমি ডিমৰীয়া প্ৰশাসনৰ তৰফৰ পৰা সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চৌদিশে নিৰ্বাচনী কুচকাৱাজ চলি থকাৰ মাজতে মঙলবাৰে ডিমৰীয়াৰ খালৈবাৰীত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। শেহতীয়াকৈ চৰকাৰে প্ৰণয়ন কৰা VB গ্ৰামজী আইনৰ যোগেৰে কিদৰে সাধাৰণ ৰাইজ উপকৃত হ'ব পাৰি সেই সন্দৰ্ভত সদৰি কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে। দিলীপ শইকীয়াক এই কাৰ্যসূচীত বিজেপিৰ কৃষক আৰু যুৱ মৰ্চাৰ কেইবাগৰাকীও বিষয়ববীয়াই সহযোগিতা আগবঢ়ায়। মঙলবাৰে ডিমৰীয়াৰ খালৈবাৰীত বিজেপিৰ কৃষক শ্ৰমিক সন্মিলন এখন অনুষ্ঠিত হয়। এই সন্মিলনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অংশগ্ৰহণ কৰে। VB গ্ৰামজী আইনৰ জৰিয়তে বিকশিত গ্ৰামাঞ্চল গঢ়ি তোলাৰ উদ্দেশ্যে আয়োজন কৰা এই সন্মিলনত অংশগ্ৰহণ কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত এই আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা উল্লেখ কৰি গ্ৰামাঞ্চলৰ কৃষক শ্ৰমিকৰ কৰ্মদিন বৃদ্ধিৰ যোগেৰে সৰ্বস্তৰৰ উন্নয়নৰ প্ৰয়াস অব্যাহত ৰখাৰ কথাও দোহাৰে সভাপতিগৰাকীয়ে।
অনাগত দিনত গাঁও সভাৰ জৰিয়তে লোৱা আঁচনিসমূহ অগ্ৰাধিকাৰ ভিত্তিত ৰূপায়ণ কৰা হ'ব বুলি উল্লেখ কৰি ৰাজ্যিক সভাপতিগৰাকীয়ে সকলো কাম অত্যাধুনিক প্ৰযুক্তিৰ যোগেৰে সম্পন্ন হ'ব বুলি জানিবলৈ দিয়ে। এই সভাত বিজেপিৰ কিষাণ মৰ্চাৰ বিষয়ববীয়াৰ লগতে স্থানীয় কেইবাগৰাকীও বিজেপি নেতা আৰু কেইবা শতাধিক কৃষক উপস্থিত থাকে। আজি আমাৰ ক্ষেত্ৰত ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ এই অঞ্চলৰ যি কৃষক আৰু শ্ৰমিক ৰাইজ তেওঁলোকৰ লগত এক বিশেষ মত বিনিময় অনুষ্ঠান, যি অনুষ্ঠানত কৃষকসকলৰ যি উত্তৰণৰ কথা ভাৰত চৰকাৰ ৰাজ্য চৰকাৰে আগবঢ়াই লৈ গৈছে, বিভিন্ন আঁচনি পদক্ষেপ আৰু গ্ৰামাঞ্চলৰ বিকাশৰ জৰিয়তে দেশৰ বিকাশৰ গতিক কেনেদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ, এই গোটেই কথাবিলাক আজি আমি মত বিনিময় অনুষ্ঠানৰ জৰিয়তে কৃষকৰ মনৰ কথা বুটলিবলৈ আমি চেষ্টা কৰিছোঁ। দ্বিতীয়তে এখন ঐতিহাসিক আইন ভাৰতীয় সংসদত গৃহীত হৈছে আজি কিছুদিন আগত, বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ VBG ৰামজী। এই আইনখনে 100 দিনৰ পৰা কাম বৃদ্ধি কৰি 125 দিনলৈকে এইটো বৃদ্ধি কৰিছে। 100 দিনৰ পৰা বৃদ্ধি হৈছে 125 দিনলৈকে। লগতে ইয়াত যিবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰ ইত্যাদি বিভিন্ন অভিযোগ পোৱা গৈছিল, সেইবিলাক কেনেকৈ আমি মাৰ্জিনেলাইজ কৰিব পাৰোঁ বা কম কৰিব পাৰোঁ বা সমূলনচে নাশ কৰিব পাৰোঁ, এই গোটেই কথাবিলাক এই আইনখনৰ জৰিয়তে ইয়াত সন্নিৱিষ্ট কৰা হৈছে। বিভিন্ন ধাৰা উপধাৰা যাতে আমি গ্ৰামাঞ্চলৰ সঁচাকৈ বিকাশ, আজি MG এনৰেগা আঁচনিখনৰ নামৰ সলনি কৰি আমি কোনো মহাত্মা গান্ধীজীক, যিটো কংগ্ৰেছে বাৰে বাৰে কৈ আছে গান্ধীজীৰ নামটো এতিয়া হাতাই দিলে, গান্ধীজীৰ যি সপোনৰ ৰাম ৰাজ্য, সুশাসন, গাঁৱৰ বিকাশ বা গ্ৰাম স্বৰাজ, যিটো মহামানৱ মহাত্মা গান্ধীজীয়ে কৈ গৈছিল, প্ৰকৃত গ্ৰাম স্বৰাজৰ দিশে এই আইন VBG ৰামজীয়ে কৃষকসকলক, শ্ৰমিকসকলক শক্তিশালী কৰিব, সবলীকৰণ কৰিব। তাৰ কাৰণে আমি নামদাৰ কথা চিন্তা কৰা নাই, যিয়ে তেওঁলোক কংগ্ৰেছ দলটো হ'ল নামদাৰ দল, আমি হ'লো কামদাৰ দল ভাৰতীয় জনতা পাৰ্টি। আমাক কাম লাগে, আমি গাঁৱৰ ৰাইজৰ বিকাশৰ কথা চিন্তা কৰিছোঁ, যাতে 100% আমাৰ চৰকাৰৰ প্ৰতিখন আঁচনি গ্ৰামাঞ্চলত বিকাশৰ জৰিয়তে আমি আমাৰ যি দেশখনৰ বিকাশৰ সপোন দেখিছোঁ এইখিনি আগবঢ়াই লৈ যাব পাৰোঁ। সেইকাৰণে এই আইনখনৰ বিষয়েও কিছু কথা আজি আমাৰ শ্ৰমিক ৰাইজক, কৃষক ৰাইজক অৱগত কৰোঁ। সনাতনী হিন্দু সভ্যতা সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে জাগিৰোডৰ শ্ৰী চৈতন্য সংকীৰ্তন সংঘৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় শ্ৰীমদ ভাগৱত কথা আৰু হৰিনাম সংকীৰ্তন কাৰ্যসূচী। শ্ৰী চৈতন্য গড়িয়া মঠৰ আচাৰ্য বিষ্ণু গোস্বামী মহাৰাজ উপস্থিত থাকি ভক্তপ্ৰাণ ৰাইজক উদ্দেশ্যি আধ্যাত্মিক বক্তব্য আগবঢ়ায় এই বিশেষ কাৰ্যসূচীৰ যোগেৰে। জাগিৰোডৰ ৰাধা গোবিন্দ মন্দিৰত শ্ৰী চৈতন্য সংকীৰ্তন সংঘৰ উদ্যোগত তৃতীয় বৰ্ষৰ বাবে শনিবাৰে এদিনীয়াকৈ শ্ৰীমদ ভাগৱত কথা আৰু হৰিনাম সংকীৰ্তনৰ আয়োজন কৰা হয়। এই ধৰ্মীয় কাৰ্যসূচীত উপস্থিত থাকে নিখিল ভাৰত শ্ৰী চৈতন্য গড়িয়া মঠৰ বৰ্তমানৰ আচাৰ্য ভক্তি বিচাৰ বিষ্ণু গোস্বামী মহাৰাজ। উক্ত দিনা সন্ধিয়া 5 বজাৰ পৰা অনুষ্ঠিত হোৱা হৰিনাম সংকীৰ্তনৰ শ্ৰীমদ ভাগৱত পাঠত জাগিৰোড আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সহস্ৰাধিক ভক্ত উপস্থিত থাকি হৰিনাম ধ্বনিৰে মুখৰিত কৰে সমগ্ৰ অঞ্চল। ইয়াৰ যোগেৰে সনাতনী হিন্দু সভ্যতা সংস্কৃতি নতুন প্ৰজন্মৰ মাজত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হয় বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। ये जितने भी महात्मा हैं, ये पूरे वर्ष सनातन धर्म का, भागवत धर्म का, हरिनाम संकीर्तन का भारत में और भारत के बाहर 152 देशों में प्रचार करते हैं। और आज यहाँ पर श्री चैतन्य संकीर्तन संघ जागीरोड के भक्तों ने हम लोग को निमंत्रण दिया था, तो आज यहाँ पर बहुत बड़ा भागवत धर्म का अनुष्ठान हुआ। यहाँ पर अखिल भारतीय श्री चैतन्य गौड़ीय मठ के प्रेसिडेंट होने के नाते मैंने एक संदेश दिया कि हमें सभी धर्मों का सम्मान करना चाहिए और उनके जो
लिटरेचर है, उनके जो ग्रंथ है, उनकी जो पुस्तक, उनको पढ़ना चाहिए और अपने भागवत धर्म को ठीक से पढ़ना चाहिए। आप कंपैरेटिव स्टडी करके देखेंगे दुनिया में जितने भी धर्म हैं वो स्वर्ग तक, हेवन तक, जन्नत तक ले जाते हैं, जबकि भगवत गीता कहती है जन्नत में जाने से भी, स्वर्ग में जाने से भी, हेवन में जाने से भी दोबारा जन्म मृत्यु का चक्र होता है। भागवत धर्म ऐसा स्ट्रांग है, पावरफुल है, और जो व्यक्ति भागवत धर्म का अवलंबन करता है उसका पुनर्जन्म नहीं होता। संसार का सर्वोत्तम अगर कोई धर्म है तो वो भागवत धर्म है। संसार का सर्वोत्तम कोई ग्रंथ है तो भागवत ग्रंथ है। ये अगर कोई व्यक्ति कुरान, बाइबल, गुरु ग्रंथ से तमाम ग्रंथों को पढ़े और कंपैरेटिव स्टडी करे तो यही उसका कंक्लूजन होगा, भागवत धर्म सर्वश्रेष्ठ धर्म है, सनातन धर्म सर्वश्रेष्ठ धर्म है। यहाँ के भक्त लोग बड़े सरल हैं, बहुत अच्छे हैं, और कीर्तन में उनका जो उत्साह है, नृत्य कीर्तन में जो उनका उत्साह है, और बड़ा एकाग्र चित्त होकर जो वो हरि कथा सुन रहे थे, उससे वी आर वेरी इम्प्रेस्ड कि ये लोग बहुत अच्छे भक्त हैं। निश्चय ये लोग साधना करते इसलिए इतने ध्यान से कथा सुन रहे थे और कीर्तन का आनंद ले रहे थे। দেওবাৰে জাগিৰোডৰ কলা মন্দিৰ প্ৰেক্ষাগৃহত সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশনতে আগন্তুক বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰাৰ সমান্তৰালভাৱে আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জাগিৰোডত সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনখনি সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদ মৰিগাঁও জিলা সমিতিৰ আতিথ্যত ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে জাগিৰোড কলা মন্দিৰত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰে ক্ৰমে সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন ডেকা আৰু সম্পাদক চন্দ্ৰকান্ত তালুকদাৰে। প্ৰতিনিধি শিবিৰ মুকলি কৰে শ্বহীদ লক্ষী ডেকা মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰিভা ডেকাই। পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হয় সাধাৰণ সভা। সভাত জিলা সমিতিসমূহৰ পৰা অহা প্ৰতিনিধিসকলে বক্তব্য প্ৰদান কৰাৰ লগতে আগন্তুক দিনত শ্বহীদ পৰিয়ালৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে বিশদভাৱে আলোচনা কৰে। অনাগত দিনত অসমৰ 860গৰাকী শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালৰ সমস্যাসমূহ সমাধানৰ বাবে পুনৰ পুৰণা কেন্দ্ৰীয় সমিতিখনকে বাহাল ৰাখে যদিও পূৰ্বৰ 31জনীয়া সমিতিখন কাম কৰাৰ সুবিধাৰ বাবে 51জনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ মৰিগাঁও জিলা জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ আতিথ্যত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় পূৰ্ণাংগ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনখনৰ আজি সফল সমাপ্তি হ'ল। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সভাখনৰ শেষ সভাখন আছিলে বিষয় বাছনি সভা, আৰু বিষয় বাছনি সভাত যোৱা বিগত বছৰসমূহত কাৰ্যনিৰ্বাহ কৰা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সমিতিখন অৰ্থাৎ ৰাজেন ডেকা সভাপতি, চন্দ্ৰকান্ত তালুকদাৰ সাধাৰণ সম্পাদক সমন্বিতে 51জনীয়া এখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰি দিয়ে, আৰু এই কমিটিয়ে আগন্তুক দিনত দুবছৰীয়া কাৰ্যকাললৈ সংগঠনৰ কাম কাজ চলাই নিব বুলি আশা কৰি তেওঁলোকে দিয়া প্ৰস্তাৱক আমি সমৰ্থন জনাই প্ৰতিনিধিসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অধিৱেশনত কেইবাটাও আন গুৰুত্বপূৰ্ণ প্ৰস্তাৱো গ্ৰহণ কৰা হয়। অধিৱেশনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমোহন কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলাৰ সভাপতি মিৰ্জা আৰিফ আলমৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উক্ত অধিৱেশনত মৰিগাঁও জিলা সমিতিৰ সভাপতি কন্দৰ্প ডেকা, সম্পাদক জয়ফুল বৰদলৈ আদিৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকি অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলে। সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি পুৱাৰ পৰা কেইবাটাও কাৰ্যসূচী সম্পাদন কৰা হৈছে, আৰু শেষৰ কাৰ্যসূচী আছিল আমাৰ পুৰণা সমিতি ভংগ আৰু নতুন সমিতি গঠন। ইতিমধ্যে সম্পাদন হৈছে, আৰু আজি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। অসমৰ পৰা 1971 চনৰ পিছত অহা 25 মাৰ্চৰ পিছত অহা যিকোনো ধৰ্মাৱলম্বী লোকেই নহওক কিয় তেওঁক ভাৰতৰ পৰা বহিষ্কাৰ কৰিব লাগিব, আৰু NRCৰ কাম অতি ক্ষীপ্ৰতাৰে এখন শুদ্ধ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমি প্ৰস্তাৱ প্ৰেৰণ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, আৰু ইয়াৰ লগে লগে
অসমৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালসকলৰ সংস্থাপনৰ ব্যৱস্থাৰ কাৰণে আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এনেকৈ বহুকেইটা প্ৰস্তাৱে আজি আমাৰ সভাত গৃহীত কৰা হৈছে। এই প্ৰস্তাৱসমূহ অনাগত দিনত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে শ্বহীদ ন্যাসত এটা আমাৰ পুঁজি আছে, এই পুঁজিটো যাতে সৎব্যৱহাৰ হয়। আমাৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালসকলৰ কিবা জটিল ৰোগত বা বিয়া ববা বা কিবা সকাম নিকামৰ ক্ষেত্ৰত যাতে উপযুক্ত মানুহে পায়, তাৰ কাৰণে আমি ব্যৱস্থা লোৱাৰ এটা চিন্তা চৰ্চা আমি কৰিছোঁ। অসম চৰকাৰ আমাৰ কেতিয়াবা জটিল ৰোগত বা কেতিয়াবা সকাম নিকাম বা বিয়া বাৰ ক্ষেত্ৰত আমাৰ কিছুমান শ্বহীদ পৰিয়াল একেবাৰে অৱস্থা দুখীয়া অৱস্থা, সেইসকল পৰিয়ালক যাতে আৰ্থিক সাহায্য দি পেলাই তেওঁলোকৰ তেনেকুৱা কাৰ্যবিলাক যাতে সম্পাদন কৰিব পাৰে, তেনেকুৱা কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। জাগিৰোডৰ বহা বৰজাৰীত অহা 1 ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব সদৌ অসম দেৱ দামোদৰ সংঘৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন। সহস্ৰাধিক ভক্তক আদৰিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে উদ্যোক্তা। চলোৱা হৈছে ব্যাপক প্ৰস্তুতি। অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত আদৰণি সমিতিয়ে দেওবাৰে এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ কাৰ্যসূচী সন্দৰ্ভত ৰাইজক অৱগত কৰে। সদৌ অসম দেৱ দামোদৰ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এবেলি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগিৰোড সমজিলাৰ অন্তৰ্গত এক ঐতিহ্যপূৰ্ণ অঞ্চল বহা বৰজাৰীত আয়োজন কৰা হৈছে। অহা 1 আৰু 2 ফেব্ৰুৱাৰীত বহা বৰজাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সদৌ অসম দেৱ দামোদৰ সংঘৰ উদ্যোগত আৰু বহা বৰজাৰী আঞ্চলিকৰ সহযোগত আয়োজন কৰা এই অধিৱেশনৰ বাবে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে উদ্যোক্তাসকলে। অধিৱেশন সাফল্যমণ্ডিত কৰাৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। এই লৈ দেওবাৰে অধিৱেশনস্থলীত এক সংবাদমেল সম্বোধন কৰে আয়োজক সমিতিৰ বিষয়ববীয়াসকলে। সদৌ অসম দামোদৰ সংঘৰ বাৰ্ষিক অধিৱেশনখন এইবেলি আমাৰ বহা বৰজাৰীত অনুষ্ঠিত হ'বলৈ লৈছে। বিস্তৃত কাৰ্যসূচী আছে। তাৰ ভিতৰত আমাৰ দ্বিতীয় দিনাখন আমাৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন হ'ব। স্মৃতি গ্ৰন্থখনত আমাৰ যিখিনি আমাৰ ইয়াত যিমান কাৰ্যক্ৰম আছে গোটেইখিনি তাত প্ৰতিফলিত হ'ব। গ্ৰন্থখনত দেৱ দামোদৰ দেৱৰ যি কৃতি, তেওঁৰ যি সনাতনী সংস্কৃতি, তেখেতৰ ধৰ্মৰ যি বাণী বা তত্ত্ব, এই গোটেইখিনি কথা সাঙুৰি বিজ্ঞ লোকসকলৰ পৰা আমি ইতিমধ্যে এই লেখাসমূহ সংগ্ৰহ কৰিছোঁ। সংবাদমেলত সদৌ অসম দেৱ দামোদৰ সংঘৰ সভাপতি ৰামচৰণ ভৰালী, আঞ্চলিক সমিতিৰ সভাপতি প্ৰবীণ চন্দ্ৰ লহকৰ, প্ৰধান সম্পাদক ভৈৰৱ ডেকা, কাৰ্যকৰী সভাপতি শুভৰাম ডেকা, উমেশ চন্দ্ৰ ডেকা, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ আদি ভালেমান বিষয়ববীয়া উপস্থিত থাকে আৰু অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন কাৰ্যসূচীৰ কথা উল্লেখ কৰি এই মহা আয়োজনৰ বাবে ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। 1 আৰু 2 ফেব্ৰুৱাৰী দেওবাৰ সোমবাৰে যি আমাৰ দেৱ দামোদৰ দেৱৰ গুৰুজনাৰ ইয়াতে আমাৰ বছৰেকীয়া যিটো আমাৰ উৎসৱ পালন কৰা হ'ব, তালে আমি সকলো ৰাইজক বিপুল সহায় সহযোগিতা কামনা কৰিছোঁ আৰু ৰাইজে ইতিমধ্যে উৎসাহিত। আৰু আমাৰ স্থানীয় বিধায়ক তথা সন্মানীয় কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু তেখেতে আমাক কথাও দিছে যে ইয়াত সম্পূৰ্ণ সহযোগিতা তেখেতৰ থাকিব। হয়তো আমাৰ সভাপতি মহোদয়ে কোৱা নিচিনা মুখ্যমন্ত্ৰী মহোদয়ে হয়তো ইয়াত আহি এই মুকলি সভা অনুষ্ঠিত কৰিব। আৰু 2 তাৰিখে যি শোভাযাত্ৰা আছে, শোভাযাত্ৰা 12 বৰণীয়া শোভাযাত্ৰা, যিটো ধৰ্মীয় শোভাযাত্ৰা হ'ব, এই শোভাযাত্ৰাটোত আমি খুব উৎসাহেৰে খুব ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিম আৰু ৰাইজকো অনুৰোধ জনাইছোঁ যাতে তেওঁলোকেও ইয়াত যোগদান কৰে। উল্লেখযোগ্য যে অধিৱেশনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিৰ সম্ভাৱনাৰ বিষয়েও উল্লেখ কৰে। অধিৱেশনত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, আলোচনা চক্ৰ, ভালেকেইখন গ্ৰন্থ উন্মোচন, ভাওনা প্ৰদৰ্শন ইত্যাদিৰ বিষয়ে আলোকপাত কৰে এই সংবাদমেলত। সদৌ অসম দেৱ দামোদৰ সংঘৰ যি বাৰ্ষিক অধিৱেশন, এই অধিৱেশনখন এইবাৰ আমি বহা বৰজাৰী গাঁও পঞ্চায়তৰ অধীনত বহা বৰজাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পাতিবৰ কাৰণে আয়োজন কৰিছোঁ। সেয়েহে সমূহ ৰাইজক, ভক্তবান ৰাইজক আমাৰ এই অধিৱেশন দুদিনীয়া কাৰ্যসূচীত আহি উপস্থিত হৈ আমাৰ অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিছোঁ। শনিবাৰে জাগিৰোডৰ নখলা উপৰকুচি গাঁৱত গোভা দেউৰজাৰ উৰুকাক লৈ দেখিবলৈ পোৱা গ'ল এক উখল মাখল পৰিৱেশ। মুকলি পথাৰত ভেলাঘৰ সাজি একত্ৰিতভাৱে খালে ভোজ ভাত। গীত নৃত্যৰে পৰম্পৰা ৰক্ষাৰ অৰ্থে ভেলাঘৰত গোট খালে স্থানীয় ৰাইজ।
চাওঁ আহক এই সন্দৰ্ভত আমাৰ এক বিশেষ ৰিপৰ্ট। শনিবাৰে গোভা দেউৰজাই পালন কৰিলে মাঘ বিহুৰ উৰুকা। উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ গ্ৰহণ কৰিলে জাগিৰোডৰ ওপৰকুচি গাঁৱত। মুকলি পথাৰত ভেলাঘৰ আৰু মেজি সাজি ডেকা বুঢ়া যুৱক যুৱতী সকলোৱে এসাঁজ খাই কৰিলে আনন্দ উল্লাস। ইয়াৰ পাছতে দেওবাৰে কাহিলী পুৱাই গোভা ৰজাৰ মাঘ বিহুৰ দিনা পুৱাই মেজি প্ৰজ্বলন কৰি আশীৰ্বাদ গ্ৰহণ কৰে আৰু মেজিৰ উত্তাপে যাতে অপায় অমংগল নাশ কৰি সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে তাৰে কামনা কৰে উপস্থিত ৰাইজে। অসমৰ ইতিহাসত আমাৰ সকলোতকৈ অতিকৈ আমাৰ এই গোভা দেউৰজাৰ ইতিহাসত যিহেতু আমি কৃষিজীৱী মানুহ, আমি কৃষি পথাৰ আমি সদায় কৃষি কৰি ধান চপাই আজি আমি সকলো সেই ধান খেৰৰে আমি এই ভেলাঘৰ সাজি আমি সকলো মা দেউতা বোৱাৰী জীয়ৰী সকলোৱে মিলি পেলাই আমি এসাঁজ ভোজ ভাত খাবৰ কাৰণে আয়োজন কৰোঁ। যিহেতু আমি কৃষিজীৱী, কৃষিত আমাৰ এটা পৰম্পৰা অনুসাৰে আমি এই ধান নৰা দি আমাৰ এটা পৰম্পৰা যিহেতু ভেলাঘৰ সাজে অসমবাসীৰ নীতি নিয়মৰ মাজেৰে, সেই নীতি নিয়মৰে আমাৰ এই গোভা মৌজাটো আমাৰ সেই নীতি নিয়মটো আমি ৰাখিছোঁ আৰু সেয়েহে আমি সেই কৃষি পথাৰ চপাই আজি সোণালী ধান চপাই সেই সোণালী গুটিৰে এসাঁজ ভোজ ভাত আজি আমাৰ আই মাতৃসকলৰ আৰু ল'ৰা ছোৱালী বোৱাৰী জীয়ৰী আমাৰ সকলো মিলি পেলাই আমি এই এক নিশা আমাৰ অতিতকৈ মৰমৰ আমাৰ জোনবিল মেলাৰ সদায় ইতিহাসত থকা এই জোনবিল মেলাৰ আমাৰ 3টা দিনৰ পিছত শনিবাৰ দিনটোত আমাৰ এই ভেলাঘৰৰ ভোজৰ আয়োজন কৰা হয়। আৰু আজি আমাৰ মাজত যেটো উপস্থিত হৈছে আমাৰ JCC সংবাদ, মই তেখেতলোকলৈ আজি ধন্যবাদ জনাইছোঁ। যেটো আমাৰ আজি জোনবিল মেলাৰ লগত আমাৰ গোভা ৰজাৰ সংগঠিত ৰাখি আজি আমাৰ এই ওপৰকুচি গাঁৱৰ আমাৰ ৰাইজে আজি এই উৰুকা দিনাখন আমি এই ভেলাঘৰত আমি সকলোৱে মিলি জুলি এসাঁজ আমি ভাই ভনী ককাই আমি সকলোৱে লগ লাগি এসাঁজ আমি সকলোৱে খাওঁ। দেওবাৰে জাগিৰোডৰ গোপাল কৃষ্ণ চাহ বাগিচাত অনুষ্ঠিত হয় অসম চৰকাৰৰ এটিকলি দুটিপাত শীৰ্ষক আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান। এই অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকি জাগিৰোড সমষ্টিৰ 1444 গৰাকী বাগানৰ শ্ৰমিকলৈ আগবঢ়ায় চেক। অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্তকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জাগিৰোডৰ গোপাল কৃষ্ণ চাহ বাগিচাত অসম চৰকাৰৰ এটিকলি দুটিপাত শীৰ্ষক বিশেষ কাৰ্যসূচী। দেওবাৰে সৰ্বমুঠ 1444 গৰাকী বাগানৰ শ্ৰমিকলৈ প্ৰদান কৰা হ'ল চেক। মন্ত্ৰী পীযুষ হাজৰিকাই আনুষ্ঠানিকভাৱে এই চেক বিতৰণ কাৰ্যসূচী মুকলি কৰি অৰুণোদয় নোপোৱা পৰিয়ালসমূহৰ বাবে জাগিৰোড সমষ্টিৰ অতিৰিক্ত 2000জনক পুনৰ অৰুণোদয় প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও ঘোষণা কৰে। অসমৰ চাহ উদ্যোগে 200 বছৰ অতিক্ৰম কৰাৰ বাবে এক সন্মান জনোৱাৰ উদ্দেশ্যে ৰাজ্যজুৰি এই বিশেষ আঁচনি দেওবাৰে প্ৰণয়ন কৰা হয়। ইয়াৰ যোগেৰে সমগ্ৰ ৰাজ্যৰ প্ৰায় 6,33,000 গৰাকী শ্ৰমিকক 5,000 টকাকৈ চেকৰ যোগেৰে প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীয়ে ডুমডুমাত এই চেক প্ৰদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছতেই মন্ত্ৰী পীযুষ হাজৰিকাই গোপাল কৃষ্ণ চাহ বাগিচাত এই কাৰ্যসূচী সমাপন কৰে। ইয়াৰ যোগেৰে চাহ বাগানৰ শ্ৰমিকসকলৰ আৰ্থ-সামাজিক দিশটোৰ উত্তৰণৰ প্ৰয়াস কৰা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানো ৰাইজৰ সৈতে ভাৰ্চুৱেলি উপভোগ কৰে মন্ত্ৰীগৰাকীয়ে। এই কাৰ্যসূচীত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেওৱাৰী, সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাস প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দুটিপাত আমাৰ যি আঁচনি, এই আঁচনিখনৰ আৰম্ভণি আমাৰ সমষ্টিটো কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডুমডুমা সমষ্টিত কৰিলে। অসমৰ প্ৰায় 6.5 লাখ আমাৰ বাগানৰ বনুৱাক আমি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ, যিহেতু চাহ উদ্যোগৰ 200 বছৰ হ'ল, তাৰ কাৰণে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ
আমাৰ চৰকাৰৰ তৰফৰ পৰা 5,000 কোটি টকা দিয়াৰ ব্যৱস্থা কৰিছিল। আমাৰ সমষ্টি জাগিৰোডত প্ৰায় 1450 বনুৱা ভাই বন্ধুৱে 5,000 টকা লাভ কৰিছে। আমাৰ ইয়াতে এখন সম্পূৰ্ণকৈ বাগান আমাৰ সমষ্টিত আছে আৰু এখন আধা আছে। মুঠৰ ওপৰত আমি এই 1.5খন বাগানত আমি 1450 আমাৰ বনুৱাক 5,000 টকাৰ চেক আজি দিবলৈকে পাৰিছোঁ। অত্যন্ত সুখী হৈছোঁ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আমি যাতে আৰু এনেকৈ কাম কৰিব পাৰোঁ। শেহতীয়াকৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ সৰব কংগ্ৰেছ নেতৃত্ব। SRৰ গইনালৈ বিজেপি চৰকাৰে সাধাৰণ ভোটাৰক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে জাগিৰোডত এক সংবাদমেল সম্বোধন কৰে প্ৰাক্তন বিধায়ক তথা জাগিৰোড সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বুবুল দাসে। সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে। SR অৰ্থাৎ বিশেষ সংশোধনীক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছে। প্ৰধানকৈ ধৰ্মীয় সংখ্যালঘু ভোটাৰসকলক লৈ হোৱা এই বিশেষ সংশোধনীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে জাগিৰোড ব্লক কংগ্ৰেছৰ নেতৃত্বই। বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই ধৰ্মীয় সংখ্যালঘু ভোটাৰ তালিকা সংশোধনৰ অচিলা লৈ হাজাৰ হাজাৰ ভোটাৰ ৰাইজক হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰিছে জাগিৰোড সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতা বুবুল দাসে। ৰাজ্যখনত সৃষ্টি হোৱা নিৰ্বাচনী SRৰ সম্পৰ্কত জাগিৰোড বিধানসভা সমষ্টি আৰু মৰিগাঁও জিলাত যি এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ৰাজ্যখনত নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ ৰাজ্যখন যি পৰ্যায়লৈ লৈ গৈছে এই সম্পৰ্কত আমি দলীয় বক্তব্য আমি দাঙি ধৰিব খুজিছোঁ। প্ৰথম কথা হ'ল যে ভাৰতীয় জনতা পাৰ্টীয়ে সুশাসনৰ প্ৰতিশ্ৰুতিৰে অসমত ক্ষমতালৈ আহিছিল। 10 বছৰ ক্ষমতাত আছে। 10 বছৰ অন্ত হ'বলৈ এমাহ দুমাহ থকাৰ অৱস্থাত অসমৰ ৰাইজে সুশাসনৰ যি প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতি যে এক অসাৰ এক দুঃস্বপ্ন আছিল ৰাইজে অনুভৱ কৰাৰ সময়ত শাসনাধিষ্ঠ দলে ভাবিছে বা তেওঁলোকৰ অনুভৱ হৈছে যে আমি সুশাসনৰ যি মডেল আমি দেখুৱালোঁ ৰাইজ সম্পূৰ্ণভাৱে আজি বিপৰীত স্থিতিত লৈছে। তেওঁলোকে অন্যায় অধৰ্ম আৰু অসাংবিধানিক ব্যৱস্থাৰে প্ৰকৃত ভাৰতীয় ভোটাৰক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে এক অভিসন্ধি কৰিছে। ইয়াৰ ফলত জাগিৰোড বিধানসভা সমষ্টিতেই আনুমানিক 13-14 হাজাৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰক তেওঁলোকে নিৰ্বাচনী বিভাগে নটিচ জাৰি কৰিলে আৰু তেওঁলোকৰ পৰা যি তথ্য পাতি বিচাৰিছে এই তথ্য পাতি তেওঁলোকে দিয়াৰ পিছত তেওঁলোকক ৰিজেক্ট কৰিছে নে তেওঁলোকৰ তথ্য পাতি ভোটাৰ হিচাপে একচেপ্ট কৰিছে এই কথাও কোনো ধৰণৰ নিশ্চিতি নিদিয়াকৈ মানুহক এক আভুৱা ভৰাৰ লক্ষ্যৰে এই চৰকাৰে কাম কৰিছে। ইয়াৰ পৰা পৰিস্ফুট হৈছে যে নিজকে সৰ্বশক্তিমান বুলি ভাবা, নিজকে বহুত ওপৰৰ মাল বুলি জহোৱা ইয়াৰ যিজন জনপ্ৰতিনিধি বিধায়ক মন্ত্ৰী তেওঁ যে ভীতিগ্ৰস্ত হৈছে 10 বছৰ শাসনৰ পিছত জনসাধাৰণৰ যি আস্থা আৰু বিশ্বাস জনসাধাৰণে তেওঁৰ ওপৰত হেৰুৱাইছে এই ক্ষেত্ৰত তেওঁলোকে দিক বিদিক হেৰুৱাই কেৱল ধৰ্মীয় সংখ্যালঘু মানুহক টাৰ্গেট কৰি আজি ইয়াৰ জৰিয়তে ভোট কৰ্তন কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছে। কোন অদৃশ্য শক্তিৰ বলত বিজেপি চৰকাৰে নিৰ্বাচন আয়োগৰ জৰিয়তে এই সংখ্যালঘু ভোটাৰসকলক 2026 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইদৰে ভোটাৰ তালিকা সংশোধনৰ জাননী জাৰি কৰি হাৰাশাস্তি কৰিছে তাক লৈ জাঙুৰ খাই উঠিছে কংগ্ৰেছৰ এইসকল নেতৃত্ব। এতিয়া চাওক এটি বিশেষ খবৰ। এশিঙীয়া গড়ৰ ৰম্যভূমি পবিত্ৰ অভয়াৰণ্যত জলচৰ পক্ষীৰ গণনা
বিগত বৰ্ষবোৰৰ দৰে এইবেলিও পবিতৰা অভয়াৰণ্যত জলচৰ পক্ষীৰ গণনা কৰা হয়। গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত স্বেচ্ছাসেৱী সংগঠন আৰণ্যক পবিতৰা জীপ ছাফাৰী অ'নাৰ এছ'চিয়েশ্যনৰ সহযোগত আজি অভয়াৰণ্যখনৰ মুঠ 11টা খণ্ডত এই জলচৰ পক্ষী গণনা কাৰ্য সম্পাদন কৰা হয়। ইয়াৰে তামুলীডুবা এলেকাত 2টা, হাঁহচৰাত 2টা, পাগলাডুবাত 1টা, টুপলুঙত 1টা, চিতলমাৰী আৰু শলমাৰী বিলত 1টা, লাম্বাডুবাত 1টা, নলতলিত 1টা, হাদুক বিলত 1টা আৰু চনকাত 1টাকে ধৰি মুঠ 12টা দলে এই জলচৰ পক্ষী গণনাৰ কাম সম্পন্ন কৰে। এই গণনা কাৰ্যত বিশিষ্ট প্ৰকৃতিবিদ তথা পক্ষীবিদ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ডক্টৰ আনোৱাৰুদ্দিন চৌধুৰী, বন বিষয়া ধ্ৰুৱজ্যোতি দাস, অৱসৰপ্ৰাপ্ত বন বিষয়া মুকুল তামুলী, পবিতৰা বনাঞ্চলিক বিষয়া পৰিণীতা সিং, প্ৰকৃতিবিদ দেবু কুমাৰ দত্ত, ডক্টৰ নীলোৎপল মহন্ত, পবিতৰা জীপ ছাফাৰী সন্থাৰ সদস্য, স্বেচ্ছাসেৱী সংগঠন শিপাৰ সদস্য আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ 50 জনৰো অধিক গণনাকাৰী নিয়োজিত হয়। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি ৱাটাৰবাৰ্ড চেঞ্চাছ পবিতৰাত অৰ্গেনাইজ কৰিছোঁ। আমাৰ 11 ছাৰ্ভে পইণ্টছ আছে আৰু 12 গ্ৰুপছে কৰি আছে। ৰিজাল্টছ আমি ৱেইট কৰি আছোঁ নাম্বাৰছৰ কাৰণে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বা বাতৰি। জাগিৰোডৰ ঘুনুচাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা। জোনবিল মেলালৈ অহা 2 যুৱক দুৰ্ঘটনাগ্ৰস্ত হয় এই স্থানত। মটৰ চাইকেলসহ পথৰ মাজতে দকৈ খান্দি থোৱা গাঁতত সোমাই পৰে 2 যুৱক। পথ খান্দি কোনো বেৰিকেড আৰু পোহৰৰ ব্যৱস্থা নকৰাকৈ কালভাৰ্ট নিৰ্মাণ কৰাৰ অভিযোগ পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে, যাৰ ফলত এনেদৰে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 2 বাইক আৰোহী নেলিৰ ৰোজ আখতাৰ আৰু মৰিগাঁৱৰ ৰকিবুল হুছেইনক ৰাইজে উদ্ধাৰ কৰি স্থানীয় মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৱস্থা সংকটজনক হোৱাত দুয়োগৰাকীকে পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। হয়, এই আপোনালোকে দেখিছে যিটো গুনুচাৰ ৰাস্তাত যিটো এক্সিডেণ্ট আজি হ'ল, বিভাগীয় কৰ্তৃপক্ষ বা ঠিকাদাৰে যি কাম কৰিছে কোনো নীতি বহিৰ্ভূতভাৱে আমাৰ কোনো ধৰণৰ বেৰিকেড নোহোৱাকে, কোনো ধৰণৰ লাইটিঙৰ ব্যৱস্থা নোহোৱাকে এটা বিজি ৰাস্তাত তেওঁলোকে এনেকুৱা গাঁত খান্দি কালভাৰ্ট নিৰ্মাণৰ কাম আৰম্ভ কৰিছে, কিন্তু যাতায়াতৰ বাবে খুব অসুবিধাৰ সন্মুখীন হৈছে। সন্ধিয়াৰ পিছত হ'লে এইটো ৰাস্তাত গাঁত আছে নে বিল আছে নে কি আছে একো দেখা পোৱা যোৱা নাই। আজি আমি স্থানীয় যুৱক হিচাপে ঠিকাদাৰৰ এই কামক তীব্ৰ বিৰোধিতা কৰিছোঁ বা বিভাগীয় কৰ্তৃপক্ষে ঠিকাদাৰৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঠিকাদাৰৰ এনে মইমতালিৰ বিৰুদ্ধে শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে স্থানীয় ৰাইজে। হয়, আজি আপোনালোকে জানে আমাৰ জাগিৰোডৰ টাউনৰ নিলগত গুনুচা গাঁৱৰ যে এইখন যি ৰাস্তা, এই ৰাস্তাটো আপোনাৰ সাংঘাতিক এটা ব্যস্ত ৰাস্তা হৈ পৰিছে আৰু এই ৰাস্তাত আপোনাৰ এটা কালভাৰ্টৰ কাম চলি আছে আজি কিছুদিন ধৰি। কিন্তু কালভাৰ্টৰ কাম চলি থকাৰ সময়ত ইয়াত আপোনাৰ কোনো না আছে আপোনাৰ বেৰিকেডৰ কোনো ব্যৱস্থা, না কোনো পদচিহ্ন আছে, না কোনো আপোনাৰ কোনো লাইটিঙৰ ব্যৱস্থা আছে। আমাৰ এই যে আপোনাৰ 2জনকৈ আপোনাৰ এই বাইক আৰোহীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। শুকুৰবাৰে সমগ্ৰ দেশৰ সমান্তৰালভাৱে ডিমৰীয়া আৰু মালৈবাৰীতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। পূব মালৈবাৰী নেতাজী ক্লাবৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় নেতাজীৰ জন্ম জয়ন্তী। পুৱাৰ ভাগত পতাকা উত্তোলন, মাল্যাৰ্পণ, বৃক্ষৰোপণ আদি বিভিন্ন কাৰ্যসূচী সম্পন্ন হয়। কাৰ্যসূচীৰ পতাকা উত্তোলন কৰি মালৈবাৰী বিনাপানী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত নন্দীয়ে, আনহাতে নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে সমাজকৰ্মী কৃপেশ দে। আনহাতে এই বিশেষ দিনটোতে পুথিভঁৰাল এটিও উদ্বোধন কৰে অৱসৰী শিক্ষক অৰুণ ডেকাই। লগতে সন্ধিয়াৰ ভাগত নেতাজীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে মালৈবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী হাজৰিকা দাসে। এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াই নেতাজী ক্লাবৰ সভাপতি স্বৰূপ বৰ্মন প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিষয়ববীয়াই। নিশাৰ ভাগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে সম্পন্ন হয় আধুনিক নৃত্য প্ৰতিযোগিতা।
সাংস্কৃতিক মঞ্চ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক স্বপন মণ্ডলে। নিশাৰ সাংস্কৃতিক অনুষ্ঠানত অসম বিজেপিৰ কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাস, ডিমৰীয়া জিলা পৰিষদৰ সদস্য যতীন মেধি প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জাগিৰোডৰ জোনবিল মেলাত থলুৱা খাদ্যৰ বিপণীৰে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিলে জাগিৰোডৰ নখলাৰ চাৰিভনী আত্মসহায়ক গোটে। লাড়ু, পিঠা, জলপানকে ধৰি আন বহুতো থলুৱা খাদ্য অতি সুস্বাদু ৰূপত প্ৰস্তুত কৰি আহিছে নখলাৰ এই আত্মসহায়ক গোটৰ মহিলাসকলে। সেয়েহে জোনবিল মেলাত নিজৰ পচন্দৰ থলুৱা আৰু ৰুচিপূৰ্ণ খাদ্য সম্ভাৰ পাই আকৰ্ষিত হ'ল ভিন্ন প্ৰান্তৰ গ্ৰাহক। আমি জোনবিল মেলাত পিঠাগুড়ি নিজে খুন্দি লৈ আহিছোঁ আৰু বৰা জলপান লৈ আহিছোঁ, পিঠা, লাড়ু, নাৰিকল লাড়ু, পিঠাগুড়ি লাড়ু, চুজি লাড়ু, শুকান পিঠা বনাই লৈ আহিছোঁ, জেং পিঠা, চাৰিভনী জাগিৰোড নখলা প্ৰতি বছৰে দিওঁ। মানুহ বহুত হৈছে, ভাল লাগিছে। আমি প্ৰত্যেক বছৰ আহি থাকোঁ। আমি 19 চনৰ পৰা আহি আছোঁ। যিহেতু আমাৰ এইটো পৰম্পৰা, নিজে হাতে বনাওঁ আৰু আমি ঘৰুৱা কিছুমান কৰোঁ, কাপোৰ বোৱা, হাইকোৱা, কিবা কিবি কৰোঁ। জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক তথা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰাক্তন সভাপতি মনেশ্বৰ বৰদলৈৰ দেহাৱসান। দীৰ্ঘদিনৰে পৰা ৰোগাক্ৰান্ত হৈ থকা সৰ্বৰহী ব্যক্তিগৰাকীয়ে বিগত 15 জানুৱাৰীত ইহলীলা সম্বৰণ কৰে। সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিত 1978 চনৰে পৰা প্ৰায় 4 বছৰ কাল উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে দীৰ্ঘদিন ধৰি সমিতিখনৰ সৈতে বিভিন্ন প্ৰকাৰে জড়িত হৈ আছিল। সীতাজখলা ছ'চাইটিৰ হৈ আমুলিঘাটৰ পৰা আমুলিঘাট পলাগুৰি আৰু 2 চাইড আমাৰ জাগিৰোডৰ আছে। আমি ইয়ালৈ আহিছোঁ। মাননীয় মনেশ্বৰ বৰদলৈ ডাঙৰীয়া বিয়োগৰ কাৰণে আমি ইয়ালৈ আহিলোঁ আৰু তেখেতৰ পৰিবাৰৰ আৰু তেখেতৰ ঘৰুৱা মানুহ তেখেতসকলক আমি লগ পালোঁ। লগ পাই তেখেতক আমি এখন শ্ৰদ্ধাঞ্জলি পত্ৰ আগবঢ়াইছোঁ। মঙলবাৰে সমাজকৰ্মীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বিষয়ববীয়া তথা তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ ৰাধু কাকতি আৰু জাগিৰোডৰ জ্যেষ্ঠ নাগৰিক দেৱ কুমাৰ ভূঞা উপস্থিত হয় প্ৰয়াত মনেশ্বৰ বৰদলৈৰ বাসগৃহত। শ্ৰদ্ধাৰ মনেশ্বৰ বৰদলৈ ডাঙৰীয়া আহৰিয়াই জাগিৰোড হায়াৰ ছেকেণ্ডেৰীত অনুমান 1961 চনমানত চাকৰিত জইন কৰিছিলে। সেই তেতিয়াৰ পৰাই তেওঁ জাগিৰোডৰ সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে আৰু অকল জাগিৰোডৰ সমাজৰ লগতেই নহয়, তেওঁ সীতাজখলা ছ'চাইটিৰ গোপালক আৰু অংশীদাৰ হিচাপে তেওঁ 78 চনমানৰ পৰা তেওঁ জড়িত হৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আৰু তেওঁ 4 বছৰ উপসভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিলে আৰু তেওঁৰ অৱদান সীতাজখলা ছ'চাইটিত যথেষ্ট আছে। তেওঁলোকে বৰদলৈৰ পৰিয়ালক এখনি সমবেদনা পত্ৰ জ্ঞাপন কৰাৰ লগতে প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৰদলৈ ছাৰক 1960ৰ পৰা লগ পাইছোঁ। ছ'চাইটি সোমাই পেলাই প্ৰথম ARDC লোনৰ প্ৰথম প্লটত গৰু ল'লে তেখেতে 1978ত। কেইবাবাৰো তেওঁ ভাইচ চেয়াৰমেন হিচাপে আছিল। মেম্বাৰটো প্ৰায়ে আছিলেই তেখেতে গোটেই। আচলতে মনেশ্বৰ বৰদলৈ ছাৰ যদিও মই তেখেতৰ ছাত্ৰ নহয়, তথাপিও 1958-59 মানতে আৰম্ভণি সেই জাগিৰোড হায়াৰ ছেকেণ্ডেৰীখনৰ 60-61 চন মানতে ছাৰে ইয়াত শিক্ষকতা আৰম্ভ কৰিছিলে আৰু সেই তাৰ পিছতেই যিখিনি আমি শুনিছোঁ আৰু শুনা কথাই কৈছোঁ, তাৰ পিছত লাহে লাহে 1978ত তেখেত প্ৰত্যক্ষ হিচাপে গোপালক এজন হ'ল, সীতাজখলাৰ লগত জড়িত হ'ল। নন্দলাল উপাধ্যায়কে আদি কৰি আজি দেৱ কুমাৰ ভূঞা তেখেতসকলে ইতিমধ্যে কৈছে যে ছাৰৰ 1978ৰ পৰা মৃত্যুৰ আগ পৰ্যন্তলৈকে ছাৰে সীতাজখলাৰ কাৰণে যথেষ্ট
পৰামৰ্শ অৱদান তথা গোপালক হিচাপে হওক, অংশীদাৰ হিচাপে হওক, মেনেজমেণ্টৰ উপসভাপতি 4 বছৰ কাল তেওঁ উপসভাপতি আছিলে। ছাৰে সেইবিলাক কামত যথেষ্ট হেৰি হৈছিল আৰু বিভিন্ন সেই সময়ৰ মন্ত্ৰী বিধায়কে আদি কৰি এই ছাৰক এই গোহালি চাব আহিছিলে। অসমৰ বিভিন্ন জেগাৰ পৰা এই ছাৰৰ গোহালি চাবলৈ আহিছিলে। আৰু বিশেষকৈ মই ইয়াতে আজি ছাৰক লাগিব যে আজি ছাৰে একমাত্ৰ নন্দলাল উপাধ্যায়ৰ মৃত্যুৰ পিছত মই অধ্যক্ষ হোৱাটো, ৰঞ্জিত শৰ্মাক অধ্যক্ষ পতাৰ বিষয়টোত ছাৰে যথেষ্ট জোৰ দিছিলে আৰু প্ৰত্যক্ষ সন্মুখৰ পৰা তেখেতে মোক সভাপতি পাতিবলৈ, অধ্যক্ষ পাতিবলৈ তেখেতে বেছি জোৰ দিছিলে। এইবেলিও জাগিৰোডৰ নেতাজী ক্লাবত পালন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্মজয়ন্তী। এই জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি চিত্ৰাংকনকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ সমান্তৰালকৈ অনুষ্ঠিত হয় এক সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত ময়ো জুবিন শীৰ্ষক এক সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত কণ শিশুকে ধৰি কেইবাগৰাকীও প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে কণ্ঠশিল্পী প্ৰাঞ্জল প্ৰতিম শইকীয়া। আনহাতে শিল্পীগৰাকীয়ে কেইবাটাও গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। সংগীতানুষ্ঠানৰ পিছতেই অনুষ্ঠিত হয় দেশপ্ৰেমমূলক নৃত্য প্ৰতিযোগিতাৰো। আমি প্ৰতি বছৰৰ দৰে এই বছৰো নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন কৰি আহিছোঁ। এই বছৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129তম জন্ম জয়ন্তী উদযাপন কৰিছোঁ। নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129তম জন্ম যোৱা 23 জানুৱাৰীতে গ'ল। সৰস্বতী পূজাৰ বাবে আমি আমাৰ কাৰ্যসূচীবোৰ গণতন্ত্ৰ দিৱসৰ দিনা ৰাখিছোঁ। ধুনীয়াকৈ আমাৰ গোটেই কাৰ্যসূচী আজি গোটেই দিনত খুব আমাৰ জাগিৰোডবাসী ৰাইজৰ সঁহাৰি পাইছোঁ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰঘৰ কপাই দিয়াৰ হুংকাৰ আমছুৰ সভাপতি ইমতিয়াজ হুছেইনৰ। ভোটাৰ তালিকা পুনৰীক্ষণৰ শুনানিৰ নামত বাছি সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰ অভিযোগ আমছুৰ। অতি শীঘ্ৰে এই হাৰাশাস্তি বন্ধ নকৰিলে ৰাজপথ কপাই তোলাৰ হুংকাৰ সভাপতি ইমতিয়াজ হুছেইনৰ। সমগ্ৰ অসমত এছআৰৰ নামত এটা সাংঘাতিক ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে। আমি দেখা পাইছোঁ যে এছআৰ এটা স্বাভাৱিক যদিও এটা প্ৰক্ৰিয়া হয়, কিন্তু এছআইআৰ যেতিয়া কৰিবলৈ ওলাইছিল তেতিয়া আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াক এটা কথা জনাইছিলোঁ যে যিহেতু অসমত NRC হৈ গৈছে তাত এছআইআৰৰ দৰকাৰ নাই। যিহেতু উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ইতিমধ্যে NRC সম্পন্ন হৈছে, এছআইআৰৰ দৰকাৰ নাই, সেইকাৰণে অসমত এছআইআৰ বন্ধ হৈছিল। কিন্তু এছআৰৰ নামত যে অসমত গণতন্ত্ৰ হত্যা কৰা হ'ব আমি সেইটো কেতিয়াও ভবা নাছিলোঁ। আজি দেখা পোৱা গৈছে হাজাৰ হাজাৰ মানুহৰ নামত আজি অবজেকশ্যন ফাইল কৰা হৈছে। আৰু অবজেকশ্যন কোনে ফাইল কৰিছে? কমপ্লেইনেণ্টবোৰ ভুৱা কমপ্লেইনেণ্ট। আমি অসমত কিবা ৰাজদীপ বেগমৰ নাম পাইছোঁ, যোনবোৰ নাম আমি কেতিয়াও পোৱা নাই। আৰু কিছুমান কমপ্লেইনেণ্টৰ ফোন নম্বৰ যদি পাইছোঁ, আমি ফোন কৰোঁ তেতিয়া তেওঁলোকে কয় আমি নিজেই নাজানো যে আমি কমপ্লেইন কিয় ফাইল কৰিম, সেইজন মানুহৰ কথা আমি নাজানো। অৰ্থাৎ তেওঁলোকৰ নাম ব্যৱহাৰ কৰি বেলেগে তেওঁলোকৰ নামত কমপ্লেইন ফাইল কৰি আছে। এনেধৰণৰ যি অবৈধভাৱে নটিচ ইছ্যু হৈছে, যি বাল্ক অবজেকশ্যন হৈছিল, সেই বাল্ক অবজেকশ্যন আইনগতভাৱে সেইখিনি অবৈধ। কমপ্লেইনেণ্ট যদি উপস্থিত নাথাকে সেই হিয়াৰিং বন্ধ হ'ব লাগে। কিন্তু আজি তেনেধৰণৰ হিয়াৰিং যি চলাই আছে সেই হিয়াৰিং বন্ধ হ'ব লাগে। আৰু যদি সেই হিয়াৰিং বন্ধ নহয়, কিন্তু ভৱিষ্যতত আমি ইয়াৰ বিৰুদ্ধে কিন্তু আদালতৰ সন্মুখীন হ'ম, আমি ৰাজপথত ওলাই যাম আৰু এই সংগ্ৰামখন দীৰ্ঘদিনীয়া হ'ব। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বা বাতৰিৰ বাবে আপোনালোকে চাবলৈ নাপাহৰিব প্ৰতি সন্ধিয়া আৰু প্ৰতি বৃহস্পতিবাৰে পুৱা JCCৰ সংবাদ পৰিক্ৰমা। আজিলৈ সংবাদ পৰিক্ৰমা ইমানেই। ধন্যবাদ।